এই প্ৰশ্নটোৰ লগত যেটো কনসেপ্ট জড়িত হৈ আছে তাৰ লগত ৰিলেটেড আমি কেইবাটাও কোৱেশ্চন এতিয়ালৈকে কৰিছো আমি কেইবাবাৰো ডিসকাস কৰিছো যে ক্যালসিয়াম হাইড্ৰক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে বা যেতিয়া আমি চুন পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড পাৰ কৰাই পঠাও তেতিয়া খালে কি হয় ক্যালসিয়াম কাৰ্বনেটৰ অধক্ষেপ উৎপন্ন হয় এতিয়া সেই উত্তৰটোৱে এই প্ৰশ্নটোৰ উত্তৰ হ'ব চোৱাচোন ইয়াত কি কৈছে যে এ ক্লিয়াৰ সলিউশন অফ স্লেক লাইম ইজ মেড বাই ডিজলভিং ক্যালসিয়াম হাইড্ৰক্সাইড ইন এন এক্সেস অফ ওয়াটাৰ ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত অতিৰিক্ত পানী মিহলোৱা হ'ল সো হেখিনি ক্যালসিয়াম হাইড্ৰক্সাইডে দিস সলিউশন ইজ লেফট এক্সপোজড টু এয়াৰ তাক যদি আমি বায়ুৰ সংস্পৰ্শলৈ আহিবলৈ দিও দা সলিউশন স্লোলি গোজ মিল্কি কি হৈ যায় গাখীৰৰ নিচিনা বগা ধৰণৰ হৈ যায় বুলি কৈছে মিল্কি এজ এ ফেইণ্ট হোৱাইট প্ৰেচিপিটেড ফৰ্মছ এটা বগা অধক্ষেপ উৎপন্ন হয় এক্সপ্লেইন হোৱাই এ ফেইণ্ট হোৱাইট প্ৰেচিপিটেড ফৰ্মছ সাপোৰ্ট ইউৰ ৰেসপন্স উইথ দ্য হেল্প অফ এ কেমিকেল ইকুৱেশ্যন আৰু তুমি কেলে হে হোৱাইট প্ৰেচিপিটেডটো প্ৰডিউস হয় হেতু দিছে আৰু তাৰ ইকুৱেশ্যনটো লিখিবলৈ কৈছে গম পাইছানে অসমীয়াটো হে একেটা বস্তুই যে ক্যালসিয়াম হাইড্ৰক্সাইডক অতিৰিক্ত পানীত দ্ৰৱীভূত কৰি পৰিষ্কাৰ চুন পানীৰ দ্ৰৱণ প্ৰস্তুত কৰা হয় এই দ্ৰৱণটো বায়ুৰ সংস্পৰ্শলৈ আহিবলৈ দিয়া হয় দ্ৰৱণটো লাহে লাহে এক পাতল গাখীৰৰ দৰে বগা অধক্ষেপ পৰে কিয় এই বগা অধক্ষেপ সৃষ্টি হয় বৰ্ণনা কৰা ৰাসায়নিক সমীকৰণৰ সহায়ত তোমাৰ সহাৰিক সমৰ্থন কৰা একো টান নহয় কোৱেশ্চনটো একচুয়ালি আনসাৰটো লিখিবলৈ কাৰণ আমি কেইবাবাৰো ইয়াক ডিসকাস কৰিছোৱে আমি লিখিব পাৰিম যে CaOH2 দ্ৰৱই বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱণীয় এটো লাষ্ট কোৱেশ্চন অদ্ৰৱণীয় ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে ভালকে লিখিবা উৎপন্ন কৰে সেয়েহে দ্ৰৱটোত বগা অধক্ষেপ উৎপন্ন হয় হৈ গল ইংলিশ মিডিয়ামৰ খিনি কি বুলি লিখিব লাগিব একেখিনি কথা when atmospheric carbon dioxide reacts with ইয়াত কি কৈছে আমাক when atmospheric carbon dioxide reacts with calcium hydroxide it forms precipitate of calcium carbonate or it forms insoluble calcium carbonate হয়নে ইংলিশতো লিখি দিছো অসমীয়াখিনিক লিখি দিলো যেতিয়া ইংলিশখিনিকো মই মাহিয়াৰ চকুৰে নাচাও লিখি দিছো যে when CaOH2 reacts with atmospheric carbon dioxide it produces insoluble CaCO3 হল হেইটোই কথাটো তাৰ পিছত that is why it forms the white precipitate হল তাৰ পিছত ইকুৱেশ্যনটো লিখি দিলে হৈ গল ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিছে প্ৰডিউস কৰিছে ক্যালসিয়াম কাৰ্বনেট প্লাস ওয়াটাৰ হৈ গল ৰিঅ্যাকশনটো অলৰেডি ব্যালেন্স হৈ আছে হিসাব কৰি যদি সোৱা দেখিবা যে ৰিঅ্যাকশনটো অলৰেডি ব্যালেন্স হৈ আছে ইয়াত আমি ব্যালেন্স কৰিবলগীয়া নাই সো এইটোই হ'ব তাৰ আনসাৰ আৰু বাকি সকলোলৈকে যেতিয়া হলে পৰীক্ষাৰ শুভেচ্ছা থাকিল বাকিখিনি তোমালোকে নিজে কৰিবা আৰু এতিয়া আৰু ইউটিউব চাই ডাউট ক্লিয়াৰ কৰিবলৈ তোমালোকৰ সময় নাই এখিনি সময় নিজক দিয়া যি পহিলা যাৰ পৰা যি ললা আমাৰ পৰাই ললা বা বেলেগৰ পৰাই ললা এটো কথা মই প্ৰথম ভিডিওটো কৈছিলো এতিয়াও কৈছো এখিনিকে লৈ পৰীক্ষাত বহিবা ভালদৰে পৰীক্ষা দিবা সকলোৰে পৰীক্ষা ভাল হওক সকলোৰে ভাল হওক হে কামনা কৰিলো থ্যাংক ইউ সো মাচ